নমস্কাৰ স্বাগতম জনাইছো ক্লাছ ফিক্স একাডেমি ইউটিউব চেনেলত বহুত ষ্টুডেণ্টে আমাক কুৱেশ্যন কৰে যেতিয়া আমি লাইভ ক্লাছ কণ্ডাক্ট কৰি থাকোঁ ৰেকৰ্ডেড ভিডিঅ'ছ আপলোড কৰোঁ ইভেন তেওঁলোকে আমাক হোৱাটছএপতো কিছু কুৱেশ্যন সোধে তেওঁলোকে একচুৱেলি তেওঁলোকৰ ডাউটছবোৰ ক্লাছ ফিক্স একাডেমিৰ ক্লিয়াৰ হ'ব বিচাৰে বা আমাক কুৱেশ্যন কৰি সেই ডাউটবোৰ তেওঁলোকে ক্লিয়াৰ হ'ব বিচাৰে সো সেই কুৱেশ্যনবোৰৰ উত্তৰ আজিৰ এই ভিডিঅ'ৰ মাধ্যমত দিম যিসকল এস্পিৰেণ্টছ আমাক কুৱেশ্যনবোৰ সুধিছে আৰু সেই কুৱেশ্যনবোৰৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আমি লৈছোঁ আৰু সেই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আজিৰ এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক আনসাৰ কৰিম সো ভিডিঅ'টো আপোনালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হ'ব যদিহে আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 এক্সামৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ জিটিপিজিটিৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে বা আপোনালোকে যদি আসাম পুলিচৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে ডিএমইৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেন্তে ডেফিনেটলি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপোনালোকৰ মনত যদি কিবা ডাউট আছে নিশ্চয় আমাক কমেণ্ট ছেকশ্যনত জনাব আমি আপোনাৰ ডাউটছবোৰ ভিডিঅ'ৰ মাধ্যমত বা কমেণ্টৰ ৰিপ্লাইৰ মাধ্যমত আমি ক্লিয়াৰ কৰিবলৈ যত্ন ল'ম সো তেওঁলোকে একচুৱেলি আমাক কি কুৱেশ্যন সোধে সো বেছিভাগ ক্ষেত্ৰত আমি কুৱেশ্যনটো পাওঁ যে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা আগষ্টত হ'ব নে ছেপ্টেম্বৰত হ'ব নে অক্টোবৰত হ'ব এনেকৈ কুৱেশ্যন সোধে আৰু বহুত বেছি ষ্টুডেণ্টে আমাক কুৱেশ্যন কৰে স্যাৰ জিটিপিজিটিৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব বা ইয়াৰ অনলাইন এপ্লিকেশ্যন কেতিয়া হ'ব কিছু ষ্টুডেণ্টে আমাক সোধে স্যাৰ আসাম পুলিচৰ এছআই লিখিত পৰীক্ষা কেতিয়া হ'ব স্যাৰ এবিইউবিৰ ফিজিক্যাল কেতিয়া ষ্টাৰ্ট হ'ব আৰু কিছু ষ্টুডেণ্টে সোধে আমাক স্যাৰ ডিএমইৰ পৰীক্ষা কেতিয়া হ'ব বা কিছু ষ্টুডেণ্টে আমাক এনেকৈও সোধে স্যাৰ আমি অমুক এক্সামৰ বাবে প্ৰিপেৰেশ্যন চলাই আছোঁ স্যাৰ কেনেকৈ প্ৰিপেৰেশ্যন চলালে আমি ভাল ৰিজাল্ট কৰিব পাৰিম বা আমাৰ এক্সাম ক্লিয়াৰ হ'ব সো এই প্ৰশ্নবোৰৰ উত্তৰ আমি আজিৰ এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দিবলৈ যত্ন কৰিম সো ডেফিনেটলি ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা ডাউট থাকিলে কিবা প্ৰশ্ন থাকিলে নিশ্চয় আমাক জনাব আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম সো ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ সো পোনপ্ৰথমে আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেই সম্পৰ্কে আপোনালোকক জনাইছোঁ সো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ যেটো সময়সীমা যেটো টাইম টেন্টেটিভ টাইম আমি যদি কওঁ তেন্তে আপোনালোকৰ ছেপ্টেম্বৰৰ পৰা অক্টোবৰত আপোনালোকৰ অনুষ্ঠিত হ'ব সো ডেট কেইটাও আমি আপোনালোকক দেখাই দিম যে কোন কেইটা ডেটত একচুৱেলি পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে প্ৰথমে আমি ডেট কেইটা আপোনালোকক কৈছোঁ আৰু প্ৰশ্নৰ উত্তৰ কেইটা দি লৈছোঁ তাৰপিছত আপোনালোকক এনালাইজ কৰিম দেখাই দিম কেনেকৈ আপোনালোকৰ পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব পাৰে যিকি নহওক ছেপ্টেম্বৰৰ পৰা অক্টোবৰত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে আপোনালোকৰ জিটিপিজিটিৰ যি কুৱেশ্যন আমাক সুধিছে যে স্যাৰ অনলাইন এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব অনলাইন এপ্লিকেশ্যন আপোনালোকৰ জুনৰ শেষৰ ফালে ষ্টাৰ্ট হ'ব লাগে যেহেতুকে এতিয়া আমাৰ নিৰ্বাচনী যি প্ৰক্ৰিয়া সেয়া সমাপ্ত হ'ল সো এতিয়া আপোনালোকৰ জিটিপিজিটিৰ ৰিক্ৰুইটমেণ্টৰ কামখিনি ক্ষিপ্ৰগতিত আগবাঢ়িব সো গতিকে আপোনালোকৰ জুনৰ শেষৰ ফালে আপোনালোকৰ আৰম্ভ হ'ব লাগে জিটিপিজিটিৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ অনলাইন এপ্লিকেশ্যন আৰু এইটো জুলাইৰ মিড বা জুলাই 20 লৈকে গৈ আপোনালোকৰ শেষ হৈ যাব আৰু তাৰ পিছত আপোনালোকৰ আগষ্টৰ শেষৰ ফালে জিটিপিজিটিৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে সো ডেট হিচাপে আমি এনালাইজ কৰিম এয়া আৰু লগতে বহুত ষ্টুডেণ্টে আমাক সুধে স্যাৰ আসাম পুলিচৰ ফিজিকেলৰ এডমিট কেতিয়া দিব অৰ্থাৎ এবিইউবিৰ এডমিট কেতিয়া ওলাব সো আসাম পুলিচ ফিজিকেলৰ এডমিট খুব সম্ভৱ জুনৰ শেষৰ সপ্তাহত ওলোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ পৰীক্ষা জুলাইত অনুষ্ঠিত হ'ব সো এতিয়া জুলাই বুলি ক'লে নিয়াৰ এবাউট আপোনালোকৰ 10 তাৰিখৰ পিছৰ পৰা হোৱাৰ সম্ভাৱনা আছে আসাম পুলিচ এবিইউবি আৰু এছআই লিখিত পৰীক্ষা আপোনালোকৰ আগষ্টত হ'ব এবিইউবিৰ ফিজিকেল শেষৰ পিছত তেওঁলোকৰ মেৰিট লিষ্ট ওলাব আৰু একেলগে আপোনালোকৰ এবিইউবি আৰু এছআইৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ডিএমইৰ পৰীক্ষা কেতিয়া হ'ব এয়াও প্ৰশ্ন আমাক সোধে সো ডিএমইৰ পৰীক্ষা হ'ব আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষাৰ পিছত অৰ্থাৎ আপোনালোকৰ যদি অক্টোবৰ হয় অক্টোবৰৰ শেষৰ ফালে আপোনালোকৰ ডিএমইৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে আৰু নৱেম্বৰত আপোনালোকে জানে যে ৰাজ্যত পঞ্চায়ত ইলেকশ্যন হ'ব সো সেই ক্ষেত্ৰত যিমান পৰীক্ষা হ'বলগীয়া আছে সব আপোনালোকৰ কিন্তু নৱেম্বৰৰ আগে আগে শেষ হৈ যাব সো তেনে ক্ষেত্ৰত আপোনালোকে খুব ধুনীয়াকৈ প্ৰিপেৰেশ্যন চলাব লাগে আৰু যদি আপোনালোকে ইচ্ছা কৰিছে যে ক্লাছ ফিক্স একাডেমিৰ সৈতে প্ৰিপেৰেশ্যন চলাব তেনে ক্ষেত্ৰত ক্লাছ ফিক্স একাডেমিৰ ফালৰ পৰা আপোনালোকে এটা এপ যেটো লঞ্চ কৰা হৈছে তাতে আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰিব সো এপৰ বিষয়ে আপোনালোকক অলপ জনাই দিছোঁ সো এপত আপোনালোকে বিশেষ কি পাব তাৰপিছত আমি ডেট ৱাইজ আপোনালোকক দেখাই দিম যে কেতিয়া আপোনালোকৰ পৰীক্ষাটো হোৱাৰ সম্ভাৱনা আছে
এয়া আমাৰ অফিচিয়েল এপ যেটো আপোনালোকে প্লে ষ্টৰত পাই যাব প্লে ষ্টৰত আপোনালোকে ক্লাছফিক্স একাডেমি বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে এপটো আহিব সো আপোনালোকে ইনষ্টল কৰি ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰি ল'ব সো ৰেজিষ্ট্ৰেচন কমপ্লিট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ইন্টাৰফেস এটা আহিব সো ইয়াতে আপোনালোকে প্ৰথমে পপুলাৰ কোৰ্সেছ বুলি পাব সো গোটেই কোৰ্সবোৰ ইয়াতে আছে সো আপোনালোকে ইয়াতে চাব পাৰিছে জিটিপিজিটিৰ কোৰ্স আছে আসাম পুলিচৰ এবিইউবি এসআই কোৰ্স আছে তাৰ পিছত আপোনালোকৰ এডিআৰই তিনটা কোৰ্স আছে এটা আছে স্পেশাল বেচ যেটো ম্যাথছ ৰিজনিং জেনাৰেল ষ্টাডিজ ইংলিশৰ হয় আৰু ইয়াতে কেৱল ম্যাথছ আৰু ৰিজনিংৰ বাবে ভাস্কৰ বেচ এটা আছে যেটোৰ প্ৰাইস হৈছে কেৱল 299 টকা আৰু ইয়াতে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত আৰু এটা বেচ আছে বিদ্যা বেচ যেটো জেনাৰেল ষ্টাডিজ আৰু ইংলিশৰ হয় এটোৰ কোৰ্সৰ ফি হৈছে 299 টকা আৰু লগতে এপিএসসিৰ ফাউন্ডেশন বেচ এটা আছে যত আপোনালোকৰ জিএস আৰু সিসেট কভাৰ কৰা হ'ব এটোৰ ফি হৈছে আপোনালোকৰ 5499 টকা সো ইয়াতে আপোনালোকে কোৰ্সবোৰ দেখা পালে সো কোৰ্সবোৰত যদি আপোনালোকে ইন্টাৰেষ্টেড হয় জয়েন কৰিব পাৰে আমি খুব ধুনিয়াকৈ ক্লাसेसবোৰ কন্ডাক্ট কৰি আছো সো ইয়াৰ লগতে আপোনালোকে যদি কেৱল আমাৰ পিডিএফ নোটবোৰ পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে পপুলাৰ ডকুমেন্টছত ইয়াতে দেখা পাইছে ইয়াতে গোটেই পিডিএফবোৰ আছে যেনেকৈ ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিওগ্ৰাফি আসাম হিষ্ট্ৰী ইংলিশ মিডিয়াম আসাম হিষ্ট্ৰী এছএমএছ মিডিয়াম আৰু লগতে আমি নতুন এটা খুব ধুনিয়া নোট এটা পাবলিশ কৰিছো যেটো এবাউট আসাম বুলি আছে সো এটো নোটত আমাৰ অসমৰ গোটেইখিনি টপিক আমি কভাৰ কৰিছো আসাম হিষ্ট্ৰী আসাম পলিটি আসাম জিওগ্ৰাফি আসাম আৰ্ট এণ্ড কালচাৰ মানে যিমান ইম্পৰ্টেন্ট টপিকস আছে যৰ পৰা কোৱেশ্চন আহে গোটেইখিনি আমি ইয়াতে কভাৰ কৰিছো সো এটো ইচ্ছা কৰিলে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে এটো একচুয়ালি ফি 300 rupees কিন্তু আমি অফাৰ প্ৰাইজত 105 টকা দিটো अवेलेबल কৰি আছো সো ইফ সামওয়ান ইন্টারেস্টেড দেন ডেফিনেটলি টু পারচেজ কৰি ল'ব পাৰে আৰু লগতে আমাৰ নোটস আছে যেনেকৈ আপোনালোকে ইয়াতে চাব পাৰিছে আমি টপ লেভেল এমসিকিউজ ৰাখিছো 500টা ইয়াতে এমসিকিউ আছে যেটো আপোনালোকে প্ৰেক্টিস কৰিব পাৰে ডিফাৰেন্ট সাবজেক্টৰ পৰা আছে টপ লেভেলৰ এমসিকিউ আছে ইয়াতে আৰু আপোনালোকে যদি ম্যাথছ প্ৰেক্টিস কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ম্যাথছও প্ৰেক্টিস কৰিব পাৰে আমি 500টা ম্যাথছ এণ্ড এপ্টিটিউডৰ কোৱেশ্চন আমি ইয়াতে ৰাখিছো সো ইয়াতে আপোনালোকে দেখা পাইছে 500টা ম্যাথছ এণ্ড এপ্টিটিউডৰ কোৱেশ্চন আছে সো এটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে যিকি নহওক এতিয়া আমি আমাৰ যেটো ভিডিওৰ টপিক হেটো টপিক লকে আহিছো আমি ডেট ওয়াইজ আপোনালোকক দেখাবলৈ যত্ন কৰিম যে কেতিয়া আপোনালোকৰ কি পৰীক্ষা ইয়াতে আপোনালোকে ক্যালেন্ডাৰ দেখা পাইছে ক্যালেন্ডাৰ হিচাপে আজি 10 তাৰিখ সো 10 তাৰিখত আপোনালোকৰ এতিয়া সৰকাৰ গঠন হৈ গল 9 তাৰিখে সৰকাৰ গঠন হৈছে আৰু সৰকাৰ গঠনৰ পিছত আপোনালোকৰ নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হল আৰু নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্তৰ পিছত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জনাইছে আৰু এই সম্পৰ্কত আসাম ট্ৰিবিউনত এটা ৰিপৰ্ট আহিছিলে আৰু ৰিপৰ্টত ইয়াতে স্পষ্টভাৱে লেখা আছিল যে আপোনালোকৰ 14000 শিক্ষক নিযুক্তি কৰা হ'ব শিক্ষা বিভাগত আৰু সেই সম্পৰ্কে এটা ৰিপৰ্ট আছিল আৰু সেই ৰিপৰ্টটো আপোনালোকক স্ক্ৰিনত মই দিছো এবাৰ চাই ল'ব আৰু ইয়াৰ ওপৰত ডিটেইলছ ভিডিও আছে আমাৰ চেনেলত যিকি নহওক আপোনালোকৰ ইয়াত 11 তাৰিখ 12 তাৰিখ এনেকৈ যদি চাই তেনে ক্ষেত্ৰত আপোনালোকৰ জুন মাহৰ দ্বিতীয়টো সপ্তাহৰ পৰা জিটিপিজিটিৰ অনলাইন এপ্লিকেশন আৰম্ভ হ'ব লাগে অৰ্থাৎ শেষৰ দুটা সপ্তাহৰ পৰা আপোনালোকৰ জিটিপিজিটিৰ অনলাইন এপ্লিকেশন স্টাৰ্ট হ'ব লাগে আৰু খুব সম্ভৱত আপোনালোকৰ আসাম পুলিচৰ এডমিট আপোনালোকে 27 তাৰিখৰ পৰা পাব লাগে ওকে সো ক্যালেন্ডাৰ ওয়াইজ যদি আমি চাও টেন্টেটিভ আপোনালোকে 27 তাৰিখৰ পৰা আসাম পুলিচ এবিইউবিৰ এডমিট কাৰ্ড আহিব লাগে আৰু সেই হিচাপে যদি চাও আমি অহা মাহত আপোনালোকৰ আসাম পুলিচৰ পৰীক্ষা অৰ্থাৎ ফিজিক্যাল স্টাৰ্ট হ'ব লাগে 14 তাৰিখৰ পৰা আপোনালোকৰ খুব ধুনিয়াকৈ 28 তাৰিখলৈকে আসাম পুলিচৰ ফিজিক্যাল এবিইউবিৰ হ'ব লাগে আৰু এই ক্ষেত্ৰত প্ৰথম যেটো সানডে আছে সেই সানডেটো বন্ধ আছে তেনে ক্ষেত্ৰত কোনো পৰীক্ষা ইয়াতে অনুষ্ঠিত হ'ব নোৱাৰে যিবিলাক বন্ধৰ তাৰিখ আছে সেই বন্ধৰ তাৰিখবিলাক ইয়াতে আন্ডাৰলাইন কৰা আছে আপোনালোকে হেতু লৈ বুজিব যে এই তাৰিখটো বন্ধ আছে বুলি এনিৱে আপোনালোকৰ ইয়াতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কোনো পৰীক্ষা জুলাইত আপোনালোকৰ অনুষ্ঠিত নহয় কেৱল আসাম পুলিচৰ ফিজিক্যাল অনুষ্ঠিত হ'ব পাৰে লগতে জিটিপিজিটিৰ আপোনালোকৰ অনলাইন এপ্লিকেশন সমাপ্ত হৈ যাব পাৰে 14 তাৰিখলৈকে বা যদি অলপ এক্সটেন্ড কৰিব পাৰে তেন্তে 21 লৈকে আপোনালোকৰ শেষ হৈ যাব পাৰে ইয়াৰ লগতে আপোনালোকৰ নেক্সট মান্থত হ'ব লাগে আগষ্ট মাহত আপোনালোকৰ 4টা সানডে अवेलेबल আছে যেটো 4টা সানডেতে পৰীক্ষা কন্ডাক্ট কৰা যাব তো তেনে ক্ষেত্ৰত আপোনালোকৰ জুলাই মাহৰ যদি প্ৰথমৰ ফালে আসাম পুলিচৰ এবিইউবিৰ ফিজিক্যাল শেষ হৈ যায় তেনে ক্ষেত্ৰত আপোনালোকৰ 18 তাৰিখ 25 তাৰিখ যিকোনো এটা ডেটত আসাম পুলিচৰ এবিইউবি লগতে এসআইৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ আগষ্টৰ শেষৰ তাৰিখটোত আপোনালোকৰ জিটিপিজিটিৰ পৰীক্ষা হ'ব পাৰে কাৰণ যেহেতুকে কৈছে 14000 টিচাৰ ৰিক্ৰুটমেন্ট হ'ব সোনকালে তেন্তে পৰীক্ষাও সোনকালে হোৱাৰ সম্ভাৱনা আছে যদি আগষ্টত আপোনালোকৰ জিটিপিজিটিৰ পৰীক্ষা নহয় তেনে ক্ষেত্ৰত আপোনালোকৰ ছেপ্টেম্বৰত হ'ব পাৰে ছেপ্টেম্বৰৰ প্ৰথমটো ডেট अवेलेबल আছে যেটো 1 তাৰিখ হয়
আৰু তাৰ পিছত আপোনালোকৰ 8 তাৰিখটো এভেইলেবল আছে 22 তাৰিখ আৰু 29 তাৰিখটো এভেইলেবল আছে 15 তাৰিখত আপোনালোকৰ হলিডে আছে সো 15 তাৰিখৰ পৰীক্ষা আপোনালোকৰ নহয় সো সেপ্টেম্বৰত যদি হয় আপোনালোকৰ 8 তাৰিখত হোৱাৰ সম্ভাৱনাটো বেছি যিকিন হক আপোনালোকৰ এতিয়া যদি সেপ্টেম্বৰৰ 8 তাৰিখে আপোনালোকৰ এডিআৰ পৰীক্ষা হৈ যায় তেনে ক্ষেত্ৰত আপোনালোকৰ জিটিপিজিটো 1 তাৰিখে হ'ব পাৰে আৰু ইয়াতে যদি আপোনালোকৰ এনেকে শিডিউলটো মিলাই যে 8 তাৰিখে আপোনালোকৰ গ্ৰেড 4 ৰ পৰীক্ষা হয় আৰু তাৰ পিছত 22 তাৰিখে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 আৰু 29 তাৰিখে গ্ৰেড 4 ড্ৰাইভাৰ পোষ্টৰ সো তেনে ক্ষেত্ৰত আপোনালোকৰ তিনটা ডেট কভাৰ হৈ যায় আৰু ইয়াৰ লগতে 15 তাৰিখে আপোনালোকৰ পৰীক্ষা নহয় আৰু যদি আপোনালোকৰ পৰীক্ষাবোৰ এনেকে অনুষ্ঠিত হয় যে 22 তাৰিখে আপোনালোকৰ গ্ৰেড 4 হৈছে 29 তাৰিখে গ্ৰেড 3 পৰীক্ষা হৈছে আৰু নেক্সট মাহৰ অৰ্থাৎ আপোনালোকৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে আপোনালোকৰ এডিআৰ পৰীক্ষা সমাপ্ত হৈ যাব সো তেনে ক্ষেত্ৰত আপোনালোকৰ নিৰ্বাচন যেটো আছে পঞ্চায়ত নিৰ্বাচনৰ আগে অৰ্থাৎ অক্টোবৰ মাহতে আমাৰ কিন্তু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা সমাপ্ত হৈ যাব আৰু 13 তাৰিখে তেওঁলোকে ইচ্ছা কৰিলে 13 তাৰিখৰ পৰা পিছত সময়খিনি পাই যাব 13 তাৰিখৰ পিছত নেক্সট যেটো সানডে আছে তাতে আপোনালোকৰ বন্ধ আছে আৰু 27 তাৰিখে আপোনালোকৰ ইচ্ছা কৰিলে ডিএমএৰ পৰীক্ষা পাতিব পাৰে সো এনেকা শিডিউলটো মিলাই যদি হয় তেন্তে পৰীক্ষাবোৰ টেন্টেটিভ এনেকুৱা সময়তে হ'ব যিকিনক যেতিয়া পৰীক্ষা হওক আমাৰ পঢ়িব লাগিব পৰীক্ষাত ভাল পাৰফৰ্ম কৰিব লাগিব সো ভাল পাৰফৰমেন্সৰ বাবে আমি ডেফিনেটলি পঢ়িব লাগিব আৰু ক্লাছফিক্স একাডেমিত আপোনালোকে প্ৰিপাৰেচন চলাব পাৰে সো আপোনালোকে প্ৰিপাৰেচন চলাবলৈ আমাৰ এপটো ডাউনলোড কৰি ল'ব আৰু বাকি আমাৰ নোটছবোৰ যদি পাব বিচাৰে হেতু আপোনাৰ এপতে পাব কাৰেন্ট এফেয়াৰ্সৰ খিনিও আমাৰ এপতে পাব আৰু লগতে কোৰ্সেছবোৰটো এভেইলেবল আছে এপত তো যিকিন হওক আপোনালোকে ফ্ৰী ক্লাसेছবোৰ পাবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি কিবা ডাউট থাকে কিবা প্ৰশ্ন থাকে কিবা খুদিব লগা থাকে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব আমি কমেন্টত ৰিপ্লাই কৰিম আদাৰৱাইজ আপোনালোকক আমি ভিডিঅ'ৰ মাধ্যমত ৰিপ্লাই দিম সো আজিৰ ভিডিঅ' ইমানে আছিল থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমি সি ইউ ইন দ্য নেক্সট ভিডিঅ'